নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল পাঁচটা বিভাগত প্ৰায় 3055টা চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে নতুনকৈ চাকৰি আহি গ'ল 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদন যদি আপোনালোকে কৰিম বুলি ভাবিছে আবেদন সমূহ কৰি ল'ব পাৰিব পাঁচটা বিভাগত চাকৰি মুকলি কৰিছে 3055টাকৈ আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় নতুনকৈ যদি আপোনালোকে ভাবিছে যে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিম বুলি কৰি ল'ব পাৰিব আৰু ভিডিওটো যিমান পাৰি সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো ডেইলি জবৰ আপডেট সমূহ পাই থাকে আৰু ভিডিওটো যিমান পাৰি সিমান শ্বেয়াৰ কৰক আৰু ভিডিওটো শেষলৈকে চাব কোনো স্কিপ নকৰিব আহক আজি ভিডিওটো আৰম্ভ কৰো এই দেখিব পাইছে প্ৰথম যেটো ভেকেন্সি মুকলি কৰি দিছে এটো মুকলি কৰিছে আপোনালোকৰ বেংক অফ বৰোদা ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ 1267টা স্পেশালিষ্ট অফিচাৰ ভেকেন্সি মুকলি কৰিছে এনেকুৱা আপোনালোকৰ পাঁচটা বিভাগত ভেকেন্সি মুকলি কৰিছে সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব বেংক অফ বৰোদা ফালৰ পৰা যেটো ভেকেন্সি মুকলি কৰিছে তাৰ কাৰণে লাষ্ট ডেট আছে 17/1/2025 জানুৱাৰী মাহৰ 17 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি এলিজিবল হয় বেংক অফ বৰোদা যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ডিপাৰ্টমেন্ট ওয়াইজ ভেকেন্সি খিনি দেখাইছে ৰুৰেল এণ্ড আৰগি বেংকিংৰ কাৰণে 200টা আছে আৰু ৰিটেল এণ্ড লিমিটেডৰ কাৰণে 450টা এমএসএমই বেংকিংৰ কাৰণে 341টা সিকিউৰিটি কাৰণে আছে ফেকাল্টি মেনেজমেন্টৰ কাৰণে আছে এণ্ড আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাও আৰু প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত কোৱালিফিকেশন এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ হয় হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব 28 ডিসেম্বৰৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব আৰু 17 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো ইন্টাৰেষ্টেড হলে আপোনালোকে বেংক অফ বৰোদাৰ অফিচিয়েল ওয়েবসাইটত গৈ আবেদন সমূহ কৰি ল'ব পাৰিব দুই নম্বৰ যেটো বিভাগৰ পৰা মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ ফাৰ্স্টটা চফ্টৱেৰ ড্ৰাইভাৰ ভেকেন্সি আছে ইয়াৰ কাৰণে 11/1/2025 জানুৱাৰী মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেন্সি কিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু যদি আপোনালোকে এলিজিবল হয় এপ্লাই যদি কৰিম বুলি ভাবিছে ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু এপ্লাই সমূহ অনলাইন যোগে কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত গলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিছে এডুকেশন কোৱালিফিকেশন ক্যান্ডিডেট 10 পাস কৰিলে আপোনালোকে আবেদন সমূহ কৰিব যদি আপোনালোকে মিনিমাম 10 পাস কৰি দিছে তেতিয়া আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব লগতে এখন ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব 10 পাস আৰু ড্ৰাইভিং লাইসেন্স থাকিলে এই ভেকেন্সিটো কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব এই সিলেকশন সমূহ লাভ কৰিব এসএসটি ক্ষেত্ৰত 3 বছৰকৈ এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু এসটি হিল বা পিডব্লিউ ক্যান্ডিডেট হলে 10 বছৰকৈ আপোনালোকে ৰিলেকশন সমূহ লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় গুৱাহাটী হাইকোৰ্টত যে চাকৰি কৰিম বুলি ভাবিছে এই ভেকেন্সিটো কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব 3 নম্বৰ যেটো বিভাগৰ পৰা মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ পিজিচিআৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 25টা কোম্পানী সেক্ৰেটাৰী প্ৰফেশনেলৰ ভেকেন্সি মুকলি কৰিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় যদি পিজিচিআৰ যে চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব পাৱাৰ গ্ৰিড কোম্পানী তাৰ পৰা ভেকেন্সি খিনি আহিছে আৰু কেটেগৰিজ ভেকেন্সি কি দেখিব পাৰিছে ইউআৰৰ কাৰণে 11টা ইডব্লিউএছৰ কাৰণে 2টা ওবিসি এনসেলৰ কাৰণে 7টা এসটি 3টা এসটি 2টা এনেদৰে আপোনালোকে ৰিলেকশন সমূহ লাভ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত 29 বছৰ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব এই সিলেকশন আপোনালোকে দেখিব পাৰিছে এস ৰিলেকশন সমূহ লাভ কৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেতিয়া আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে বৃহৎ সুযোগ আহিছে এই সুযোগটো আপোনালোকে মিছ নকৰিব এসএসসি কেটা 5 বছৰ ওবিসি 3 বছৰ পিডব্লিউ কেনে 10 বছৰ লাভ কৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ পিজিচিএলৰ অফিচিয়েল ওয়েবসাইটত গৈ আবেদন সমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ 15 জুন ইয়াৰ কাৰণে ইয়াৰ কাৰণে লাষ্ট ডেট 16 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে কোনো ভিডিও সম্পূৰ্ণ